জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ কাৰণে আত্মাৰ বিদেহী আত্মাৰ চিৰশান্তিৰ কাৰণে I love Jubin Garg. I love Jubin Garg. জয় জুবিন গাৰ্গ, জয় আই অসম। বোলে আপুনি পইচা দিলেও মই আজি চাউল বিচাৰি নাপাওঁ, চকু নাপাওঁ, এনেকৈ ক'লে। ঠিক আছে, আমাৰ ঘৰতো ভাত দিব পৰা অৱস্থা আছে, আমি দুপৰীয়া সময়ত ভাত দিলোঁ। বোলে কি হ'ল, কি কাৰণে হ'ল? বোলে আমাৰ গান গোৱা ভগৱানজন ঢুকাল নহয়। গান গোৱা ভগৱান নাম কি? নামটো জুবিন জুবিন কৈছে, গাৰ্গটো ক'ব পৰা নাই। যি নহওক, তেওঁ তেতিয়া মোক এটা কথা ক'লে, যিটো দিশ মানৱদৰ্দী দিশটো মোক উন্মোচাই দিছে জুবিন গাৰ্গৰ। তেওঁ আমাৰ ক'ভিডৰ সময়ত তেখেতে আমাৰ অঞ্চলত গৰীব মানুহসকলৰ কাৰণে ট্ৰাকত চাউল পঠিয়াই দিছিল। এদিন তেওঁ আহিছিলোঁ বোলো, ট্ৰাকত বস্তাই বস্তাই চাউল দিছিল। এই চাউলখিনিয়ে আমাৰ অন্তত একো নহ'লেও পাচলিও পোৱা নাছিলোঁ, একো পোৱা নাছিলোঁ, ভাতখিনি সিজাইতো খাব পাৰিছিলোঁ। তেনেকুৱা এজন মানুহ ঢুকাই গ'ল। তেওঁ কি কৰিছিল জানানে? গান গাইছিল বুলি জানো। মানুহগৰাকী একদম সঁচা অন্তৰে কথাখিনি কৈছিল। এইটো এটা মানৱদৰ্দী দিশ, এইটো হয়তো ক'তো প্ৰচাৰ হোৱা নাই, মই নিজেই গম পাইছোঁ। গতিকে এইখিনিয়ে মই জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। তেখেতৰ যিবোৰ বিবাদ চলি আছে, এইবোৰ নিজৰ এটা তদন্ত গতিত আগবাঢ়িব, সেইবোৰ বিষয়ে মই ক'ব নাযাওঁ, মই ক'বও নোৱাৰোঁ এইখিনি বিষয়ে। কিন্তু তেওঁ এজন মানৱদৰ্দী আছিল, তেওঁ মুখেৰে যি কওক কি নকওক, কিন্তু অন্তৰখন বহুত খোলা আছিল। সেইখিনিকে মই ক'ব বিচাৰিছোঁ, তেখেতৰ শান্তি কামনা কৰিছোঁ। তেওঁ এজন শিল্পী নাছিল, তেওঁ এজন মানৱদৰ্দী আছিল, তেওঁ মানৱ বিপ্লৱী আছিল। প্ৰজন্মৰ কাৰণে তেওঁৰ ইতিহাস ৰচনা কৰি গৈছে। আজি 100 বছৰৰ ভিতৰত আমি অহা 100 বছৰৰ ভিতৰত তেওঁ তেনেধৰণৰ আমি প্ৰজন্ম নাপাওঁ বুলি আমি জানো, ভাল ধৰণে গম পাওঁ। কাৰণ কিছু বছৰৰ মূৰে মূৰে একোজন মহান ব্যক্তিৰ জন্ম হয়, আৰু এইগৰাকী মহান ব্যক্তি আমি পাইছিলোঁ। আমাৰ দুৰ্ভাগ্য যে আমি খুব কম বয়সতে তেওঁক আমি হেৰালোঁ। আৰু যিসকল ব্যক্তিৰ ষড়যন্ত্ৰত তেওঁ আজি আমাৰ কম সময়ৰ ভিতৰত আমাৰ মাজৰ পৰা আঁতৰি যাব লগা হৈছে, সেইসকল ব্যক্তিক অনতিপলমে সম্পূৰ্ণ মানে বিচাৰ বিবেচনা কৰি চৰকাৰেতো ইতিমধ্যে তদন্ত কৰিয়ে আছে বুলি আমি গম পাইছোঁ। কিন্তু এই তদন্তটো যেনেধৰণৰ হ'ব লাগিছিল সেনেধৰণৰ তদন্ত হোৱা নাই। আমি সৰ্বসাধাৰণ ৰাইজে আমি অনুভৱ কৰিছোঁ। আজি এসপ্তাহ হৈ গ'ল, গতিকে খুব অনতি সোনকালে এই তদন্ত শীঘ্ৰে কৰি আমি অসমৰ জনসাধাৰণক এটা শান্তিৰ বাৰ্তা বহাবলৈ অনুৰোধ কৰিছোঁ। আৰু এইখিনিতে এই শান্তিৰ বাৰ্তাত আমি এটা নতুন বাৰ্তা দিবলৈ ইচ্ছা কৰিছোঁ, যে এইখিনিয়ে নতুন বাৰ্তা যে আই লাভ মহম্মদ, আই লাভ মহম্মদ, আই লাভ জুবিন গাৰ্গ, আই লাভ জুবিন গাৰ্গ, জয় জুবিন গাৰ্গ, জয় আই অসম।